নমস্কাৰ অসমবাসী ৰাইজ সকলোকে মই শ্ৰদ্ধাৰ সেৱা জনাওঁ। কেইটা কথা কওঁ, কথাখিনি শুনক সকলোৱে। কথা হ'ল যে বাংলাদেশত যিটো আজি ইমান ডাঙৰ এটা ঘটনা হ'ল, এই ঘটনালৈ আমাৰ অসমতো আছে এনেকুৱা ব্যক্তি বৰ আনন্দ হৈছে। ৰঙিয়াৰ বোলে কোন এজন ব্যক্তি, তেওঁ খুব মোবাইলত দিছে। কথা হ'ল যে আজিৰ কথা নহয়, এইটো এই যেতিয়া ক্ৰিকেট খেল হয়, আজি কত বছৰ আগত এবাৰ ক্ৰিকেট খেল হৈছিল পাকিস্তান আৰু আমাৰ ভাৰত। তেতিয়াও দেখিছিলোঁ বহুত ব্যক্তি আছিল পাকিস্তানৰ ছাপোৰ্ট কৰে, খায় ভাৰতবৰ্ষত, থাকে ভাৰতবৰ্ষত, গোটেই বায়ু বতাহ ভাৰতৰ লয় আৰু গুণ গায় তাৰ। তেতিয়াহ'লে আজি অত বছৰ যিটো দেখিছিলোঁ, এই অত বছৰৰ পৰা আজি কত বছৰ আকৌ হ'ল, তেতিয়াহ'লে এই বীজবোৰ বাঢ়ি আছে নহয়, কঠীয়াবোৰ বাঢ়ি আছে। চিন্তা কৰিব যে সেই কত বছৰ আগত দেখিছিলোঁ আৰু এতিয়া আকৌ বাংলাদেশৰ ঘটনাটো তেওঁলোকে আনন্দ হৈছে, মানে ইয়াৰ বীজ বহুত কঠীয়া বাঢ়ি আছে। তে মই ক'ব বিচাৰোঁ মোৰ অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ছাৰক, যে এনেকুৱা ব্যক্তিক জেলত দিব নালাগে। এই তাৰ যে কঠীয়াবোৰ আছে একদম গুৰিৰ পৰা খানদানৰ পৰা গোটেইকেইটাক সেই দেশত পঠাই দিওঁ, যে টোপলা টোপলি লৈ সেইটো দেশত চিধা গুচি যোৱা তোমালোকে। কিয় এইবোৰ কঠীয়া যদি থাকে তেতিয়াহ'লে এদিন বিপদ ঘটিব, এই ভাৰতবৰ্ষত বিপদ আহিব। তে আপোনাক মই শ্ৰদ্ধাৰ সেৱা জনাই কওঁ, মাননীয় মুখ্যমন্ত্ৰী ছাৰক, যে আপুনি এই উচিত বিচাৰ কৰক আৰু যি উচ্ছেদ কৰিছে এইটো কোনো দুখ নাই। এইবোৰ এনেই হাল্লা কৰে। কিয় আমাৰতো ভাৰতবৰ্ষত কিমান ইছলাম আছে, তেওঁলোককতো উচ্ছেদ কৰা নাই। উচ্ছেদ কাক কৰিছে? যিবোৰ বিদেশী আজি অবৈধ মাটি, চৰকাৰৰ মাটি দখল কৰিছে, তেওঁলোকক কৰিছে। এইটো ভাল কথা, তাত কোনো দুখ নাই, কোনো তাত মাত মাতিবলৈ নাই। যিমান আছে চব উচ্ছেদ কৰি দিয়ক। আৰু মোৰ কথা হ'ল যে এই যে ব্যক্তিবোৰ যেনেকুৱা ভাৰত বিৰোধী হয়, এই ব্যক্তিবোৰক এই ভাৰতত আৰু ৰাখিব নালাগে। মই সেইখিনি কৈ মই ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰিব। ওম শান্তি, ওম শান্তি, ওম শান্তি।